বন্ধুসকল, জুবিনদাৰ মৃত্যুৰ পাছতে দীপলিনা ডেকাৰ ভাইৰেল হৈছে এটা ভিডিঅ'। শ্যাম কানু মহন্তৰ লগত কি সম্পৰ্ক আছিলে দীপলিনা ডেকাৰ? কণ্ঠশিল্পী দীপলিনা ডেকাই এটা ভিডিঅ'ত দেখা গৈছে আৰু ছ'চিয়েল মিডিয়াত সামাজিক মাধ্যমত বহুতো ভাইৰেল হৈছে, বহুত চৰ্চিত বিষয় হৈছে এটা, যে শ্যাম কানু মহন্তৰ ভৰি মোহাৰি থকা এটা ভিডিঅ' ভাইৰেল হৈছে। বহুতে লিখিছে, ছ'চিয়েল মিডিয়া হেণ্ডেলত চবে লিখিছে দীপলিনা ডেকাৰ বিষয়ে। কণ্ঠশিল্পী দীপলিনা ডেকাই কিয় ভৰি মোহাৰি আছিল, আচলতে ভিডিঅ'টো কাৰ হয়? আৰু দীপলিনা ডেকাইও অশান্তি পাইছে যে এনেকুৱা পোষ্টবোৰ কৰি থকা হৈছে। তাৰপাছত দীপলিনা ডেকাই লিখিছে, কি লিখিছে মই আপোনালোকক দেখাম। দীপলিনা ডেকাই ইয়াৰ বিষয়ে কি কৈছে, প্ৰথমতে আপোনালোকে ভিডিঅ'টো চাই লওক। কণ্ঠশিল্পী দীপলিনা ডেকাই আচলতে কাৰ ভৰি মোহাৰি আছিলে আৰু কাৰ ভৰি মোহাৰি থাকোঁতে এই ভিডিঅ'টো ভাইৰেল হৈছে। আচলতে শ্যাম কানু মহন্তৰ লগত কি সম্পৰ্ক আছিলে দীপলিনা ডেকাৰ? দীপলিনা ডেকাই কিয় শ্যাম কানু মহন্তৰ ভৰি হেঁপিয়াই আছিলে বা কিয় ভৰি মোহাৰি আছিলে? তীব্ৰ চৰ্চাত আহিছে এইটো ভিডিঅ', এইখন ফটো। আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে বন্ধুসকল, কেনেকৈ দীপলিনা ডেকাই, কণ্ঠশিল্পী দীপলিনা ডেকাই, দেখিছে আপোনালোকে স্ক্ৰীণত কণ্ঠশিল্পী দীপলিনা ডেকাই কেনেকৈ ভৰি মোহাৰি আছে, এয়া দেখিছে আপোনালোকে। আচলতে এই ভৰি মোহাৰি থকা ভিডিঅ'টো সত্যনে? বহুত কমেণ্ট কৰিছে, ইয়াত চাওক আচলতে আচল ৰহস্য ভিডিঅ'টোৰ কি। ইয়াত আপোনালোকে দেখিবলৈ পাইছে এইগৰাকী মহিলা আপোনালোকে দেখিব পাইছে ভিডিঅ'টোত, এইগৰাকীৰ মহিলাৰ ভৰি মোহাৰি আছিলে, আচলতে শ্যাম কানু মহন্তৰ ভৰি নহয়। আৰু এনেকুৱা ধৰণৰ কথা বতৰা পাই অসহ্য হৈছে কণ্ঠশিল্পী দীপলিনা ডেকাই লিখিছে, সাধাৰণতে মই অতি ধৈৰ্যশীল, কিন্তু এতিয়া সীমা পাৰ হৈ গ'ল। আৱেগৰ নামত এইবোৰ ভণ্ডামি মই সহ্য নকৰোঁ। যিসকলে অপ্ৰয়োজনীয় ভুৱা কথা প্ৰচাৰ কৰি আছে তেওঁলোকৰ বিৰুদ্ধে মই কঠোৰ ব্যৱস্থা ল'ব ওলাইছোঁ। প্ৰত্যেকটো কথাতেই বিনা মতলব টানি নাথাকিব মোক। দেখিছে আপোনালোকে কেনেকৈ লিখিছে, অসহ্য হৈছে। আচলতে ভিডিঅ'টো যেতিয়া নহয়ে, ফেককৈ এটা ভিডিঅ' চৰ্চাত আহিছে, যিটো শ্যাম কানু মহন্তৰ ভৰি নহয়ে। আৰু লিখিছে, এটা সময় আছিল কৈছিলোঁ সদায় ৰাজনীতি ভাল পাওঁ, ভাল লাগে। আজি অতি দুখ মনেৰে খুব লাজ পাই কৈছোঁ, নাই নেলাগে, অতি বেয়া এই ক্ষেত্ৰখন। সকলোকে কেৱল ক্ষমতা লাগে, কেৱল ক্ষমতা। এজন নহয়, দুজন নহয়, প্ৰায় প্ৰতিজনে এতিয়া কেৱল তৰল ৰাজনীতিত নামিছে। কি দল, কোন নেতা, কোন দলৰ সভাপতি, প্ৰায় সকলোৱে কোনো বাকী নাই। জুবিনদাৰ মৃত্যুৰ সুযোগ পাই সকলোৱে কৈছে যে লৈছে যেন অনুভৱ কৰিছোঁ। আমি সকলোবোৰ বুজো, কিন্তু কি ক'ম, কাক ক'ম, শুনিবলৈ বুজিবনে? আমি নতুন প্ৰজন্ম, প্ৰডাক্টিভ আৰু প্ৰগ্ৰেছিভ পলিটিক্স বিচাৰোঁ, আমাৰ কাৰণে, দেশৰ কাৰণে, ভৱিষ্যতৰ কাৰণে। কিবা এটা বৰ অসহায় লাগিছে। অসম ভূমিক ৰক্ষা কৰক প্ৰভু। গতিকে আপোনালোকে শুনিলে কণ্ঠশিল্পী দীপলিনা ডেকাৰ মনৰ কথাখিনি। আচলতে এই ভিডিঅ'টো ফেক হয় আৰু এনেকৈ ভুৱা এটা চৰ্চিত হৈছে। ইয়াত চাওক আপোনালোকে ক'ত শ্যাম কানু মহন্তক দেখিছে, বেলেগ এজনী মহিলা দেখিছে আপোনালোকে লগতে বহি থকা, তেওঁ ভৰিখন চুই পেলাই বা ভৰিখন মোহাৰি দিছিলে, এয়া দেখিছে আপোনালোকে। এইটো শ্যাম কানু মহন্ত নহয়, এইটো সম্পূৰ্ণ ফেক ভিডিঅ' হয়। আপোনালোকে যিসকলে চাইছে নিশ্চয় আপোনালোকে এইটো ৰিয়েল বুলি নাভাবিব, বহুতে ভুৱা বাতৰি এইটো উলিয়াইছে। গতিকে আপোনালোকে গম পালে নিশ্চয়।